এয়া আপোনালোকে দেখি আছে হনুমান আৰু বিকাশ চেত্ৰীয়ে মানুহবোৰক কিবা ফটো দেখাই আছে। ৱান্টেড তিনিজন মানুহৰ ফটো আছে। হনুমান আৰু বিকাশ চেত্ৰীয়ে এনেদৰে বাইকেৰে এঠাইৰ পৰা আন এঠাইলৈকে গৈ এনেদৰে মানুহক সুধি আছে যে কোন হয় এই তিনিজন মানুহ যিয়ে ভয়ংকৰ অপৰাধ কৰিছে। আহক তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰা জানিব চেষ্টা কৰোঁ। এতিয়া বিকাশ চেত্ৰীৰ ঘৰত আমি উপস্থিত হ'লোঁ। বিকাশ চেত্ৰী আমাৰ আজিৰ এই যুদ্ধখনৰ মেইন সেনাপতি, আৰু আহি পালে আমাৰ হনুমান অৰ্থাৎ সিদ্ধাৰ্থ বড়ো, আৰু গোটেইবিলাকে আমি এতিয়া পৰিকল্পনা কৰি আছোঁ কেনেকৈ আমি তিনিজন মষ্ট ৱান্টেড অপৰাধীক বিচাৰি উলিয়াম। বিকাশে কিবা কৈছে, ময়ো কিবা কৈছোঁ, সিদ্ধাৰ্থেও কিবা এটা কৈছে। তো এয়া আমাৰ অস্ত্ৰবোৰ সাজু হৈ আছে। অস্ত্ৰ মানেনো কি? আমাৰ কেমেৰা। আৰু 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 এয়া হ'ল অন্য এজন আমাৰ। এওঁ আকৌ গোলামোলা কোনো বুলি নাভাবিব দেই। প্ৰায় 25,000 ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ থকা ব্ৰঞ্জু চেত্ৰী। সাজু হৈছোঁ, এতিয়া ওলাম। এয়া পিছফালে শশাংক। আমি বাই বাই দিছোঁ, টাটা। এইয়া হ'ল লায়ন। এই লায়নৰ ওপৰত উঠিয়েই আজি অভিযান চলিব বিকাশ চেত্ৰী আৰু আমাৰ হনুমান। গদাটো পৰীক্ষা কৰি চাইছে কিয়নো বাটত বা কি বিপদ ঘটে। এয়া লায়নৰ ওপৰত উঠি আমাৰ বিকাশ আৰু হনুমান ৰাস্তাৰ মানুহক সুধিছে কেনেবাকৈ চিনি পায় নেকি মষ্ট ৱান্টেড। চাওক চাওক, চোৱাচোন ভণ্টি, চোৱা ক'ৰবাত। হঠাতে ঘটি গ'ল দুৰ্ঘটনা। দুৰ্ঘটনাটো ঘটেই। যাত্ৰা মানে আপদ, আপদ মানে বিপদ, বিপদ মানে থাকেই আৰু এইবিলাক। তো আমাৰ আহি আমি উপস্থিত হ'লোঁ এয়া মিৰ্জাত। আমাৰ হনুমানে ৰৈ থকা নাই আৰু কলেজতো সোমাই গ'ল। এতিয়া ক'ত কি পাৰ্মিশ্যন ল'ব লাগে সেইবিলাক একো নকৰাকৈ গৈয়ে থাকিলে। সুধিছে সকলোকে ক'ৰবাত কেতিয়াবা কেনেবাকৈ এই তিনিজন অপৰাধীক ক'ৰবাত দেখিছে নেকি। তেনেদৰে চলি আছে আমাৰ অভিযান। বিকাশ, হনুমান আৰু আমি সন্ধানত আছোঁ, এটা বিশেষ সন্ধানত। কি সন্ধানত? এই সন্ধানটো ইয়াত লুকাই আছে। ক'ৰবাত যদি দেখা পাওক কাইণ্ডলি বিকাশ চেত্ৰীৰ ইউটিউব চেনেলত দেখা পাইছোঁ বুলি জনাব। কিন্তু সকলোৱে গমেই পাইছে যে এয়া আচলতে আমাৰ জয় হনুমান চিনেমাখনৰ প্ৰচাৰৰ এটা অংশ, যিখন চিনেমা অহা 18 অক্টোবৰত মুক্তি পাব। সেইবাবেই বিকাশ চেত্ৰীৰ লগত হনুমানে এই তিনিজন মষ্ট ৱান্টেড অপৰাধীক বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত যাব। আজি তাৰেই আছিলে প্ৰথমটো আমাৰ যাত্ৰা। ভয়ানক আমাৰ ফাৰ্ষ্ট স্পটত আমি ৰখি যিটো ৰিয়েকশ্যন পালোঁ, মানে ভয়ানক ৰিয়েকশ্যন পাইছোঁ। এইটোতো চুৰুৱাতহে, আগে আগে আৰু ধামাকা হোগা। জয় হনুমান, জয় হনুমান, জয় হনুমান, জয় হনুমান নহয়, হনুমান। স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান। স্পাইডাৰমেন, ছুপাৰমেন, হনুমান। চাব লাগিব, হনুমান নহয়, হনুমান। আৰু এই যে মষ্ট ৱান্টেড তিনিজন অপৰাধী আপোনালোকে দেখি আছে, চিনেমাখনৰ কাহিনীৰ লগত এই তিনিজন অপৰাধীৰ এটা বৃহৎ মূল সম্পৰ্ক আছে। আচলতে এই তিনিজন অপৰাধীক বিচৰাক লৈয়ে আচলতে গোটেই চিনেমাখনৰ কাহিনী আগবাঢ়ে। গতিকে আপোনালোকৰ মৰম আমি বিচাৰিম। 18 অক্টোবৰত আহি আছে জয় হনুমান। হনুমান, 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 হনুমান।